সুহানা লাইভৰ সময় দৰ্শকক জনাইছো এই মুহূৰ্ত এটা ব্ৰেকিং নিউজ। নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত জিআৰপিৰ বৃহৎ সফলতা, জব্দ প্ৰায় 280 বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী। চুপাৰী সৰবৰাহ কৰাৰ বাবে ভাৰতীয় ৰেল হৈ পৰিছে চুপাৰী সিন্ডিকেটকাৰীৰ বাবে সহজ উপায়। ডিমাপুৰৰ পৰা পশ্চিম বংগৰ হাওৰালৈ সন্দেহজনক বাৰ্মিজ চুপাৰী সৰবৰাহ কৰাৰ সময়তে নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত জিআৰপিৰ অভিযান। নামনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা প্ৰায় 40 বস্তা আৰু নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা প্ৰায় 280 বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ ভিত্তিত জিআৰপিয়ে অভিযান চলাই জব্দ কৰে এই চুপাৰীখিনি। এই চুপাৰীখিনিৰ বজাৰ মূল্য প্ৰায় 55 লক্ষাধিক টকা বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হৈছে যে কাৰ আশীৰ্বাদত ৰেলৰ ডবাৰ ভিতৰত মুকলিভাৱে চলাই আছে এই সৰবৰাহ, সেয়া তদন্ততহে পোহৰলৈ আহিব। 240 বেগ 240 বেগ এইখন আছিল আপোনাৰ কামৰূপ ডাউন কামৰূপ আপোনাৰ হেৰি 15960 এইখনত দুটা হেৰি লগ লগাই 240 প্ৰায় দেই। এতিয়াতো হিচাপ কৰা নাই, আপোনালোকে দেখিছে, নমাইছোঁ, জাষ্ট নমাইছোঁ। গতিকে আগতে আমি হেৰি ডাউন বিবেক এক্সপ্ৰেছৰ পৰা নমাইছিলোঁ। ট্ৰেইন নম্বৰ আছিল 22504, এইখন আছিল ডাউন বিবেক কন্যাকুমাৰী এক্সপ্ৰেছ। তাতে 40 বস্তা, 280 বস্তা হ'ব। সেই হেৰি ডিমাপুৰ নাগালেণ্ড। এইটো ক'ত গৈ আছিলতো গম পোৱা নাই। এইটো মানে হাওৰা, হাওৰা ন? আচ্ছা, এইটো তেতিয়াহ'লে এইটোৱে হ'ব, হাওৰা হ'ব। এইটো সন্দেহযুক্ত বাৰ্মিজ চুপাৰী। আগৰখনত ক'লোঁ যে এইমাত্ৰ মানে 40 বস্তা ধৰা হৈছিল। এইখন বিবেক এক্সপ্ৰেছ আছে। 15 দিন। সেই দুখনটো আপোনাৰ হেৰি আছিল, ডাউন ৰাজধানী আছিল। সেই দুখন ডাউন ৰাজধানী আছিল। দুইখনতে তাৰমানে এদিনত দুইখন যায় যে, ডাউন দুইখন ৰাজধানীতে ধৰা হৈছিল। তদন্ত চলি আছে আৰু শেষত কেনেকৈ কি হয় পিছত আপোনালোকে গম পাব আৰু। ঠিক আছে। বঙাইগাঁৱৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট, সুহানা লাইভ।